দেশৰ ক্ৰীড়া সংস্কৃতিৰ বিকাশত মনোনিৱেশ কৰিবলৈ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীলৈ আহ্বান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অযোধ্যাত ৰামায়ণ সন্মিলন উদ্বোধন। পবিত্ৰ ৰামায়ণত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ মূল্যবোধ নিহিত হৈ আছে বুলি ৰাষ্ট্ৰপতিৰ মন্তব্য। ৰাজ্যখনৰ 15খন জিলা বানৰ কবলত। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ প্ৰৱৰ্তন। আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতি ভাৰতৰ বাবে প্ৰত্যাহ্বানমূলক বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ ফিট ইণ্ডিয়া মোবাইল এপ মুকলি। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দেশবাসীলৈ আহ্বান জনাইছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ শ্ৰোতাৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কৈছে, শেহতীয়া অলিম্পিকৰ জৰিয়তে দেশে ক্ৰীড়া ক্ষেত্ৰত যি গতি লাভ কৰিছে সেই গতি অব্যাহত ৰাখিবলৈ দেশবাসীয়ে প্ৰচেষ্টা চলোৱা উচিত। এইবাৰৰ অলিম্পিকে দেশৰ জনসাধাৰণৰ মানসিকতাত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে এতিয়াৰ যুৱ প্ৰজন্মই মাথো খেল চোৱাই নহয়, ইয়াৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনীয়তাৰ পথসমূহ চালি জাৰি চাইছে। এতিয়া দেশৰ প্ৰতিটো পৰিয়ালতে ক্ৰীড়াৰ বিষয়ে আলোচনা হয় বুলি তেওঁ উল্লেখ কৰে। আজি মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে কয় যে ধ্যানচান্দৰ অনুপ্ৰেৰণাতেই ভাৰতীয় হকী দলে টকিঅ' অলিম্পিকত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলৰ এই সফলতাত ধ্যানচান্দৰ আত্মাই নিশ্চয়কৈ শান্তি লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। কাইলৈ উদযাপন কৰিবলগীয়া জন্মাষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। সংস্কৃত ভাষাৰ শিক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে কয় যে আমাৰ ঐতিহ্যৰ সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। लेकिन जब तक हॉकी में पदक नहीं मिलता, भारत का कोई भी नागरिक विजय का आनंद नहीं ले सकता है। और इस बार ओलंपिक में हॉकी का पदक मिला, 4 दशक के बाद मिला। आप कल्पना कर सकते हैं मेजर ध्यानचंद जी के दिल पर, उनकी आत्मा पर, वो जहां होंगे वहां कितनी प्रसन्नता होती होगी। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে পবিত্ৰ ৰামায়ণত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ মূল্যবোধ নিহিত হৈ আছে। অযোধ্যাত ৰামায়ণ সম্পৰ্কীয় এক সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয় যে ৰামায়ণত থকা মানৱীয় মূল্যবোধ বিশ্ববাসীৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। ৰাম সকলোৰে আৰু সকলোৰে হৃদয়ত আছে বুলি তেওঁ উল্লেখ কৰে। ৰামায়ণত মাথো অৰ্থনৈতিক সমৃদ্ধিৰ বিষয়ে উল্লেখ নাই, ইয়াত মানৱীয় মূল্যবোধ কেনেদৰে অৰ্জন কৰিব পাৰি সেই বিষয়ে উল্লেখ আছে। অযোধ্যা আৰু ৰামায়ণে আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত সাংস্কৃতিক শক্তিৰ যোগান ধৰিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ और केंद्रीय मंत्री दर्शना जारदोशी भाषण दिए। आप सबके बीच अयोध्या में इस राम कथा पार्क में आकर मुझे बेहद प्रसन्नता हो रही है। जैसा कि नाम से चरितार्थ है राम कथा पार्क, हम सब लोग जानते हैं कि राम कथा के महत्व के बारे में गोस्वामी तुलसीदास जी ने कहा था कि राम कथा सुंदर करतारी, संशय बिहग उड़ावन हारी। মহানগৰ আৰক্ষীয়ে বিভিন্ন ঠাইত ড্ৰাগছ বিৰোধী অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি গুৱাহাটীৰ আজাৰত এখন সংবাদমেলত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে বিভিন্ন ঠাইত চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ তথ্য সদৰি কৰে। কালি সোণাপুৰত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। যোৱা এটা মাহত অসম আৰক্ষীয়ে 121 জন অপৰাধীক কৰায়ত্ব কৰাৰ লগতে 3 কিলোগ্ৰাম হেৰইনকে ধৰি বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। দিল্লী আৰু মণিপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে অপৰাধীক ধৰি আনিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। মই এতিয়াই আপোনাক জনাইছো না যেটো লিংক আছে, লিংকৰ কাৰণে আমি মণিপুৰ আৰু দিল্লীৰ পৰা মানুহ ধৰি আনিছো। ওকে, থ্যাংক ইউ। 14,500 bottles of cough syrup, about 70 মান মোবাইল ধৰা পৰিছে, 20টা মান গাড়ী ধৰা পৰিছে, ট্ৰাকৰ পৰা সৰু গাড়ী লৈ, আৰু more than 18.5 lakh rupees ধৰা পৰিছে।
সো এইটো যথেষ্ট মানে এক মাহত আমি কৰিব পাৰিছোঁ কিন্তু আকৌ যেটো মই সদায় কওঁ যে আমাক ৰাইজৰ সহায় লাগে আমাক ৰাইজৰ কোঅপাৰেশ্যন লাগে আমাক অসমত কালিৰ দিনটোত ৮৪,৭৮৫ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত ৫৮৬ গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১২৩ গোলাঘাটৰ ৭১ বৰপেটা আৰু যোৰহাটৰ ৩৬ গৰাকীকৈ লোক আছে ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮৮,০২৫ হৈছেগৈ বৰ্তমান ৰাজ্যত ৬,০৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে ৫,৭৪,৯৫৫ গৰাকী লোক ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে ৯৭.৭৮%। কালিৰ দিনটোত ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৬৩৬ হৈছেগৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,১৮,৮৮,৬৪২ হৈছেগৈ আৰোগ্যৰ সামগ্ৰিক হাৰ হৈছে ৯৭.৫৩%। বৰ্তমান ৩,৬৮,০০০তকৈ অধিক ৰোগী চিকিৎসাধীন হৈ আছে কোভিডত এতিয়ালৈকে দেশত ৪,৩৮,০৩৮ গৰাকী লোকৰ মৃত্যু হৈছে ৰাজ্যখনৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে অসম অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া দেশ ভূটানত যোৱা কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ ১৫খন জিলাৰ ৫১২খন গাঁও বানৰ কবলত পৰিছে এই বানত ২,২৫,০০০তকৈ অধিক লোক আৰু ১৬,৩৩৮ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত ২৭টা পথ আৰু ২খন দলঙৰ ক্ষতি সাধন হৈছে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে আজি পুৱা বিপদসীমা ১০৫.৭০ মিলিমিটাৰ অতিক্ৰম কৰি ১০৫.৭১ মিলিমিটাৰলৈকে ব্ৰহ্মপুত্ৰৰ জলৰাশি বৃদ্ধি পাইছে ইয়াৰ ফলত ডিব্ৰুগড় চহৰৰ দাঁতি কাষৰীয়া মাইজান মোহনাঘাট লেজাই কলাখোৱা আদি অঞ্চল পানীত বুৰ গৈছে এই বানে কাজিৰঙাকে ধৰি মধ্য অসমৰ বৃহৎ অঞ্চলত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা আছে বুলি এগৰাকী জলসম্পদ বিষয়াই জানিবলৈ দিছে আৰু আমাৰ এতিয়া ফৰকাষ্টটো আছে আবেলিলৈকে 105.67 গতিকে এতিয়া মানে পানী নামি আছে এতিয়ালৈকে আমাৰ কোনো তেনেকুৱা মেজৰ একো ডিষ্টাৰ্ব হোৱা নাই দুই এটা জায়গাত লিকেজ সিপেজ লখিমপুৰ জিলাতো বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে জিলাখনৰ সোৱণশিৰি আৰু ৰঙা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ থকাৰ ফলত বহু অঞ্চল প্লাবিত হৈছে ঘুনাহুতি অঞ্চলৰ বালিভেটা নাহৰণী কলিয়নী মহাইজান আদিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে আনহাতে লখিমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও কৰচন আঠাকটীয়া জৰিতু ভোগমন শিলিখাগুৰিকে ধৰি ২০খনৰো অধিক গাঁও নতুনকৈ বানৰ কবলত পৰিছে জিলা প্ৰশাসনে বানাক্ৰান্ত এলেকাসমূহত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আজিৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ প্ৰচলন বলবৎ কৰা হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ ৰাঙলু বন সুৰক্ষা শিবিৰৰ পৰা পাণবাৰীলৈকে মুঠ ৪৫ কিলোমিটাৰ পথছোৱাত ১ ঘণ্টা ৮ মিনিট সময় ধাৰ্য কৰা হৈছে সাম্প্ৰতিক বানপানীৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত কলিয়াবৰ মহকুমা প্ৰশাসনে এই বিধি প্ৰযোজ্য কৰিছে এই বিধি উলংঘন কৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহাৰো ব্যৱস্থা কৰা হৈছে আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতি ভাৰতৰ বাবে প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই পৰিস্থিতিয়ে ভাৰতক ইয়াৰ কৰ্মপন্থা সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিব আজি উটিৰ ৱেলিংটনত প্ৰতিৰক্ষা সেৱা প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে সেনাবাহিনীৰ জোৱানসকলৰ সাহস আৰু দক্ষতাৰ শলাগ লয় তেওঁ কয় যে প্ৰতিৰক্ষা বাহিনীয়ে পুনৰ প্ৰমাণ কৰিলে যে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ বাবে যিকোনো পৰিস্থিতিত যিকোনো শত্ৰুৰ সন্মুখীন হ'বলৈ ভাৰত দায়বদ্ধ अफगानिस्तान में बदलती इक्वेशंस एक बहुत ही इसे मैं एक चुनौती मानता हूं अपने लोगों के लिए भी और इन परिस्थितियों ने आज हमारे देश को अपनी स्ट्रेटेजी पर सोचने के लिए मजबूर किया है हम अपनी स्ट्रेटेजी में बदलाव ला रहे हैं क्वेड का फॉर्मेशन जो कि इंडिया ऑस्ट्रेलिया अमेरिका और जापान को मिला जुलाकर बना रहे हैं इसी स्ट्रेटेजी के अंतर्गत ही इसका फॉर्मेशन किया गया है स्क्वाड का भी অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে আজি বিশ্বনাথ জিলাৰ বিহালীৰ ঐতিহ্যমণ্ডিত পীতাম্বৰ পীঠত উপস্থিত হয় তেওঁ বিহালীৰ বেদিতি শিৱ মন্দিৰ প্ৰাংগণত মৰ্ণিং ক্লাব নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাষণ প্ৰসংগত যাদৱ পায়েঙে বিহালী সংৰক্ষিত বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ পীতাম্বৰ ধামত জন্মাষ্টমী উপলক্ষে আয়োজিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে তেওঁ গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে তেওঁলোকে শিকিছে আৰু কৰিবই লাগিব
শ্ৰীকৃষ্ণদেৱ বাঁহী গছতে উঠি বজাইছিল প্ৰকৃতিৰ লগত সম্বন্ধ আছে আৰু তেওঁলোকৰ সেই আদৰ্শটো দৰকাৰ আৰু সেই আদৰ্শৰে যদি থাকে গছ থাকিলে প্ৰকৃতি থাকিব গছৰ ভিতৰত প্ৰকৃতি জীয়াই থাকিব নোৱাৰে সেইকাৰণে সেই সকলোখিনি পিতামাতৃৰ দামলৈ আহি যিটো উৎসাহ উদ্দীপনা দেখিলোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু কৰক ল'ৰা ছোৱালীক গোটেইখিনি গাঁৱৰ উন্নতি আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে 29 আগষ্টৰ দিনটোত এই দিৱস পালন কৰা হয় উল্লেখযোগ্য যে কিংবদন্তি খেলুৱৈগৰাকীৰ প্ৰতি সন্মান জনাই যোৱা 6 আগষ্টত কেন্দ্ৰীয় চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামকৰণ কৰাৰ কথা ঘোষণা কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ফিট ইণ্ডিয়া মুভমেণ্টৰ দ্বিতীয় বাৰ্ষিকী উদযাপন উপলক্ষে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি ফিট ইণ্ডিয়া মোবাইল এপ্লিকেশ্যন এটা মুকলি কৰে এই উপলক্ষে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই মোবাইল এপ্লিকেশ্যনে শাৰীৰিক সুস্থতা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব তেওঁ দেশবাসীক এই মোবাইল এপটো ডাউনলোড কৰিবলৈ আহ্বান জনায় অসমতো আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় এই উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত মেজৰ ধ্যান চান্দৰ জন্মদিনটোত কিংবদন্তি হকী খেলুৱৈগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে টকিঅ' অলিম্পিকৰ পৰ্যালোচনা আৰু অলিম্পিকত অসমৰ খেলুৱৈসকলৰ ভৱিষ্যত সন্দৰ্ভত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় অসম অলিম্পিক সন্থাৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকা আৰু বেডমিণ্টন খেলুৱৈ মাধুৰ্য বৰুৱাই ভাষণ দিয়ে ভাষণ প্ৰসংগত তেওঁলোকে ৰাজ্যখনত খেলৰ প্ৰতি শ্ৰদ্ধা আনিব পৰা পৰিৱেশ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মানসিকতা সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰো উপস্থিত আছিল স্পোর্টস এটা স্টেট সাবজেক্ট যেটা স্টেট সাবজেক্ট হয় আমার স্টেটৰ কমপ্লিট ৰেসপন্সিবিলিটি যে আমি স্পোর্টস কেনেকৈ ডেভেলপ কৰিম তাৰ প্ল্যান কি সেইটো আমি নিজে কৰিব লাগিব আণ্ডাৰডগ হিচাপে তেওঁলোক গৈছিলে বিশেষকৈ মহিলা হকী দলটি আৰু যি ধৰণে তেওঁলোকে প্ৰদৰ্শন দাঙি ধৰিলে সেয়া আচলতে সঁচাকৈ দুৰ্দান্ত এটা প্ৰদৰ্শন দাঙি ধৰি তেওঁলোকে ৰিভাইভ টকিঅ' পেৰা অলিম্পিকৰ টেবুল টেনিছত ভাৰতৰ ভাবিনা পেটেলে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আজি পুৱা অনুষ্ঠিত ফাইনেলত ভাবিনাই চীনৰ ইংজৌৰ হাতত পৰাস্ত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ভাবিনাৰ এই সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে উল্লেখযোগ্য যে পেৰা অলিম্পিকৰ ইতিহাসত টেবুল টেনিছত প্ৰথমবাৰলৈ ভাৰতে ফাইনেল খেলি পদক লাভ কৰিছে किया है उन सभी को जैसे कि पैरालंपिक कमेटी ऑफ इंडिया स्पोर्ट्स अथॉरिटी ऑफ इंडिया टॉप ब्लाइंड पीपल एसोसिएशन और मेरे सारे फ्रेंड्स मेरी फैमिली मेरे हस्बैंड मेरे पेरेंट्स मेरे कोच सर जिन्होंने मुझे हमेशा मोटिवेट किया और जिन्होंने मुझे हमेशा हार्ड ट्रेनिंग दी जिसकी वजह से मैं यहाँ तक पहुँच पाई हूँ और मैं स्पेशल थैंक्स मेरे जो एक्सपर्ट्स हैं मेरे ইফালে আজি ভাৰতৰ আন এগৰাকী খেলুৱৈ নিশাদ কুমাৰে পুৰুষৰ হাই জাম্পত ৰূপৰ পদক অৰ্জন কৰিছে এইটো হ'ল হাই জাম্পত নতুন এছিয় অভিলেখ ইয়াকে লৈ ভাৰতে পেৰা অলিম্পিকত দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ প্ৰেছ ক্লাবত আজি সাংবাদিকতাৰ বিকাশ সম্পৰ্কীয় এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবাইছা বৰুৱে বন্তি প্ৰজ্বলন কৰি এই কৰ্মশালা উদ্বোধন কৰে কৰ্মশালাখনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাষণ প্ৰসংগত তেওঁ ৰাষ্ট্ৰ আৰু ৰাজ্যৰ উন্নয়নত সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে উদীয়মান সাংবাদিকসকলক নেতিবাচক মনোভাৱ ত্যাগ কৰি যোগাত্মক মনোভাৱেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায় কৰ্মশালাখনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ প্ৰায় 60গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে অহা মাহত সমগ্ৰ দেশতে পোষণ মাহ পালন কৰিব মহিলা আৰু শিশুসকলৰ মাজত পৰিপুষ্টিৰ বিকাশৰ উদ্দেশ্যে 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পোষণ অভিযানৰ শুভাৰম্ভ কৰিছিল পোষণ মাহ উপলক্ষে দেশৰ বিভিন্ন অঞ্চলত শিশু আৰু মহিলাসকলৰ পৰিপুষ্টিৰ বাবে বিশেষ অভিযান চলোৱা হ'ব চৰাইদেউ জিলাৰ সোণাৰীত আজি অসম ক্ৰিকেট সংস্থাৰ প্ৰস্তাৱিত সোণাৰী ক্ৰিকেট পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰা হয় আধাৰশিলা স্থাপন কৰে অসম ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্তই এই উপলক্ষে চৰাইদেউ জিলা ক্ৰীড়া সংস্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও ক্ৰীড়া সংগঠক উপস্থিত আছিল আমি সমগ্ৰ অসমতে আমি আপোনালোকক জনাব বিচাৰিছোঁ আমি এতিয়ালৈকে আমি 15খন আমি
আছুতীয়া ক্ৰিকেট খেলপথাৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে আঁচনি লৈছিলোঁ আৰু প্ৰায় অগ্ৰগতি লাভ কৰিছে। কিছুমানত 30%, কিছুমানত 70% এনেকৈ আগবাঢ়িছে। আৰু আমি প্ৰতিখন জিলাতে আমি আছুতীয়া ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি আঁচনি প্ৰস্তুত কৰিছোঁ। আৰু সেই বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশৰ ক্ৰীড়া সংস্কৃতিৰ বিকাশত মনোনিৱেশ কৰিবলৈ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীলৈ আহ্বান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অযোধ্যাত ৰামায়ণ সন্মিলন উদ্বোধন। পবিত্ৰ ৰামায়ণত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ মূল্যবোধ নিহিত হৈ আছে বুলি ৰাষ্ট্ৰপতিৰ মন্তব্য। ৰাজ্যখনৰ 15খন জিলা বানৰ কবলত। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ প্ৰৱৰ্তন। আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতি ভাৰতৰ বাবে প্ৰত্যাহ্বানমূলক বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ ফিট ইণ্ডিয়া মোবাইল এপ মুকলি। আজিৰ সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।